আজি আমাৰ এই বচা ভৰুৱা গাঁৱৰ যি দেৰগাঁৱত বাছ দুৰ্ঘটনা হৈছিলে তেখেতসকলৰ স্মৃতিত আজি এটা ইয়াত আমাৰ বচা ভৰুৱা গাঁৱত স্মৃতি সৌধ নিৰ্মাণ কৰিবলৈ বিবেক ডাঙৰীয়াৰ যি পদক্ষেপ লৈছে তেখেতৰ পদক্ষেপত আমি নথৈ আনন্দিত হৈছোঁ। তেখেতে অনাগত দিনতো যাতে এনেকুৱা শুভ কামৰ কাৰণে আগবাঢ়ি যাবলৈ ভগৱন্তই তেখেতক সহায় কৰিবৰ কাৰণে আমি প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যতেও যাতে এনেকুৱা এটা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা স্মৃতি ৰৈ যাব, তাত আমি বহুত আনন্দিত হৈছোঁ। ইয়াকে কৈছোঁ।